সৰ্বশেষত মই শ্ৰীযুত সঞ্জীৱ গোস্বামীক সামূহিকভাৱে ধন্যবাদ জনালোঁ আৰু আগলৈ GIT-এ আৰু বহুতো নতুন পাঠ্যক্ৰম যাতে ল'ব পাৰে আৰু GIT-ৰ আৰু বেছি উন্নতি কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। আমাৰ মাজত আছে কনকচেন ডেকা ছাৰ, তেখেত আজি সভাৰ মুখ্য অতিথি ভাষণৰ প্ৰাক মুহূৰ্তত আমি আন এটি অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। প্ৰত্যেক বছৰে GIT ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা একোজন ছাত্ৰক বা ছাত্ৰীক GIT বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিয়া যায়। বিগত যোৱা শিক্ষাবৰ্ষৰ পৰা এই বেষ্ট ষ্টুডেণ্ট এৱাৰ্ডটি প্ৰয়াত শিক্ষাবিদ খেমেশ শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা হৈছে। খেমেশ শৰ্মাৰ বিষয়ে আমি জনাব বিচাৰিম। খেমেশ শৰ্মাদেৱ নগাঁৱৰ দেওধৰ চাৰিআলি নিকটৱৰ্তী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। এটা বগা পাঞ্জাবী, এখন বগা ধুতি আৰু এখন ভঙা চাইকেলেৰে উৰেটো জীৱন তেখেতে মানৱ সম্পদ গঢ়াৰ কামত লগাই দিলে। দক্ষিণ নগাঁৱৰ প্ৰায়সমূহ সাংস্কৃতিক অনুষ্ঠানৰ লগত, সাহিত্য অনুষ্ঠানৰ লগত ব্যক্তিগৰাকী জড়িত আছিল। তেখেতৰ দুটি সন্তানো বৰ্তমান শিক্ষা জগতৰ লগতে জড়িত। এটি সন্তান অসমত আৰু আনটি সন্তানে অৰুণাচল প্ৰদেশৰ এখন শিক্ষানুষ্ঠানত দক্ষতাৰে মানৱ সম্পদ গঢ়াৰ কামত লাগি আছে। খেমেশ শৰ্মাদেৱক আমি ওচৰৰ পৰা পাইছিলোঁ আজি প্ৰায় 15 বছৰমান আগতে এখন সভা, আৰু তেতিয়া 1995 চনৰ সেই সভাখনতে তেখেতে কৈছিল বক্তব্যত যে ব্যৱহাৰিক শিক্ষাহে আমাৰ নিবনুৱা সমস্যা সমাধানত এক প্ৰশস্ত পথ হিচাপে পৰিগণিত হ'ব পাৰিব। সেই সভাখনত তেখেতৰ বক্তব্যই আমাক আপ্লুত কৰিছিল। হয়, প্ৰয়াত খেমেশ শৰ্মাদেৱে উৰেটো জীৱন, এটা বগা পাঞ্জাবী, এখন ভগা চাইকেলেৰে মানৱ সম্পদ গঢ়াৰ কামত লগাই দিলে। তেখেতৰ মানৱ সম্পদ এতিয়া বিশ্বৰ বিভিন্ন কৰ্মক্ষেত্ৰত কৰ্মৰত। সেই যোৱা বছৰৰ পৰা আমি এই বঁটাটিৰ নাম ৰাখিছোঁ খেমেশ শৰ্মা সোঁৱৰণী GIT বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড। আমি এতিয়া নামটি ঘোষণা কৰিম আৰু বঁটাটি প্ৰদান কৰিব আমি দিল্লীৰ পৰা আমন্ত্ৰণ জনাই আনিছোঁ চৈতিপুৰীয়ে GIT খেমেশ শৰ্মা মেমৰিয়েল বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড 2010 বঁটাটি প্ৰদান কৰিব। আমি ছাত্ৰজনৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। আৰু আমি ভবা নাছিলোঁ, যেতিয়া ছাত্ৰজনৰ বায়'ডাটা আমি কালি কালেক্ট লৈছিলোঁ, তেতিয়া ভবা নাছিলোঁ যে আমি কোৱা কথাষাৰ আখৰে আখৰে ৰূপায়িত হৈ যাব বুলি। ছাত্ৰজনৰ বায়'ডাটা লৈ আমি দেখিলোঁ ছাত্ৰজনে এতিয়ালৈকে যিমানখিনি শিক্ষা গ্ৰহণ কৰিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতে শিক্ষা গ্ৰহণ কৰিছে। আৰু আমি বিজ্ঞাপনত কৈছিলোঁ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে অসমত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ই হ'ব লাগিব নীতিগত আৰু যোগাত্মক। হয়, ল'ৰাজনৰ ঘৰ, পিতৃভূমি আৰু জন্মস্থান অখ্যাত দলাইহাটী, বৰপেটাৰ দলাইহাটীৰ অখ্যাত এখন গাঁৱৰ পৰা স্কুলীয়া শিক্ষা সমাপন কৰিছিল ডম্বক্সো গুৱাহাটীৰ পৰা। উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীৰ্ণ হৈছিল স্বদেশী একাডেমী গুৱাহাটীৰ পৰা। তাৰপিছত তেখেতে বৰ্তমান GIT শিক্ষা গ্ৰহণ কৰি আছে আৰু কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা 2010 চনৰ বাবে তেখেতে বেষ্ট ষ্টুডেণ্ট এৱাৰ্ডটি পাইছে। সৌৰভ কুমাৰ দাসৰ বাবে হাত চাপৰি। সৌৰভ কুমাৰ দাসৰ দেউতাকৰ নাম অজিত কুমাৰ দাস, মাকৰ নাম চন্দ্ৰপ্ৰভা দাস। পিতৃভূমি আৰু জন্মভূমি দলাহাটী বৰপেটা। স্কুলীয়া শিক্ষা ডম্বক্সো গুৱাহাটী, উচ্চতৰ মাধ্যমিক স্বদেশী একাডেমী গুৱাহাটী আৰু বৰ্তমান GIT ছাত্ৰ। খেমেশ শৰ্মা মেমৰিয়েল GIT বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড 2010 গ্ৰহণ কৰিবৰ কাৰণে সৌৰভ কুমাৰ দাসক মঞ্চলৈ স্বাগতম জনোৱা হ'ল। সকলো হাত চাপৰি তেখেতক উৎসাহিত কৰক। আৰু সৌৰভ কুমাৰ দাসক এখনি ফুলাম গামোচাৰে GIT পৰিয়ালৰ সম্ভাষণ জনাব GIT চিষ্টেম এডমিনিষ্ট্ৰেটৰ জুলি দেৱীয়ে।
সৌৰভ কুমাৰ দাসক তেখেতৰ অভিজ্ঞতা সম্পৰ্কে চমু বক্তব্য ৰাখিবলৈ GIT পৰিয়ালে অনুৰোধ জনালে। Finally, I feel proud to say that GIT is a best and one of the leading institute in the Northeast, even in India. I wish the name and fame of GIT will spread all over the world. Thank you. ধন্যবাদ সৌৰভ কুমাৰ দাসৰ উজ্জ্বল ভৱিষ্যত GIT পৰিয়ালক সদায় কামনা কৰিব আৰু ব্যক্তিগতভাৱে মই সৌৰভ কুমাৰ দাসক তেখেতৰ নিয়মানুবৰ্তিতা আৰু সাহসৰ কাৰণে ধন্যবাদ জনাইছো। এতিয়া আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম আজি সভাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্য ভাৰতীৰ সভাপতি অসমৰ জনপ্ৰিয় দৈনিক অগ্ৰদূত কাকতৰ সন্মানীয় সম্পাদক বিশিষ্ট সাংবাদিক কনকসেন ডেকাদেৱ আজি সভাৰ বিশিষ্ট অতিথি কনকসেন ডেকাদেৱক সকলো হাত পৰে বক্তব্যৰ মন্ত্ৰী স্বাগতম জনাবলৈ অনুৰোধ জনাইছো। সভাপতি ডাঙৰীয়া আমাৰ মোৰ ভক্তিপ্ৰতিম ডক্টৰ চমুৱা অগ্নিপ্ৰতিম চুটিপুৰী আমাৰ কেছমেন জামান বৰা ডাঙৰীয়ানী আৰু আমাৰ অধ্যাপক বৰা আৰু আমাৰ মূল মাঝাৰ স্বৰূপী অনুষ্ঠানৰ সঞ্জীৱ গোস্বামী তেওঁৰ পত্নী পৰিয়ালবৰ্গ মোৰ সন্মুখত উপস্থিত গুণী জ্ঞানী ব্যক্তিসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেনেকৈ মই ক'বলৈ যাওঁতে ধাৰধৰ বুজোৱা গৈছে মই নতুন কিবা কম বুলি পেলাই ভবা নাই মুঠতে মই পুনতে সঞ্জীৱ গোস্বামীক ধন্যবাদ জনাইছোঁ মোৰ একেবাৰে নিজৰ ভাতৃ তেওঁৰ পৰিবাৰ মোৰ ভগ্নী আৰু এই অনুষ্ঠানটোৰ সৈতে আৰম্ভণিৰ পৰা আছোঁ আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ এইটোৱে যে এইটো আজি এক বিশাল মহীৰূপ হৈ পৰিছে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে এক প্ৰথম শ্ৰেণীৰ শিক্ষানুষ্ঠানত পৰিণত হৈছে। এতিয়া আমাৰ মৰমৰ সঞ্জীৱ গোস্বামী তেওঁৰ এই সাফল্যৰ গুৰিটি হ'ল যে তেওঁ এই অনুষ্ঠান GIT কৰিবলৈ গৈ আমাৰ এই মাটিৰ লগত তেওঁ সম্পৰ্কটো নাইকিয়া কৰা নাই। কিছুমানে এটা মানে ইনষ্টিটিউশ্যন খোলে কিন্তু তেওঁ মানে সম্পূৰ্ণ এইটো মানে বিদেশৰ পৰা আমদানি কৰি পেলাই কৰে কিন্তু আমাৰ সঞ্জীৱ গোস্বামীয়ে ঘনীভূতি অসমৰ সংস্কৃতি অসমৰ ভাষা অসমৰ সাহিত্য এইটো ৰক্ষা কৰিবলৈ চেষ্টা কৰি আহিছে আৰু তেওঁ যিটো নগাঁৱত মানে যিটো অনুষ্ঠান গঢ়ি তুলিছে সেইটোত মই নিজে উপস্থিত আছিলোঁ আমিও উদ্বোধন কৰিছিলোঁ আৰু তেওঁ কৈছে যে আমি সত্ৰীয়া সংস্কৃতিৰ আধাৰত আমি এই যিটো শেহতীয়া যিটো বিজ্ঞান প্ৰযুক্তিৰ একেবাৰে উদ্ভাৱন এইটোৰ লগত খাপ খোৱাই মানে সেই প্ৰতিষ্ঠানটো গঢ়ি তুলি এইকাৰণে তেওঁ কৈছে যে এতিয়ালৈকে বহু ধৰ্ম ওলাইছে প্ৰতিটো ধৰ্মই ভাল কিন্তু আমি আমাৰ ইয়াতে সৃষ্ট যিটো একশৰণীয়া নাম ধৰ্ম যিটোত আন একোৱেই নালাগে নাম ল'লেই ভগৱানৰ মানে পোৱা যায় যিটোৰ স্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱ এগৰাকী মইতো এইটো সদায় কৈছিলোঁ যে তেওঁতকৈ ডাঙৰ অৰ্থনীতিবিদ অসমত কোনো নাই কাৰণ তেওঁ মানে নাম প্ৰসংগৰ পিছতো বুট মাহ খাব দিছে নাৰিকল খাব অমিতা খাব এইবিলাক আন কোনো মানে সমাজত নাই